নিজেই ইয়াৰ উত্তৰ এতিয়াই দিব নোৱাৰোঁ, সময় লাগিব। বহুতখিনি ফেক্টৰ আছে, একেষাৰে ক'ব পৰা নিশ্চিতভাৱে নহয়। উজনিৰ ইমান ব্যৱধান কি কাৰণে হ'ল সেইটো মানে কেৰুণটো ক'ত কিবা তেনেকুৱা নাজানো, সেইটোৱে কৈছোঁ, ইমান জলদিতো ক'ব নোৱাৰি। দুদিনমান জালুক খাই লওঁ, বিষ আছে, কষ্ট কৰিছোঁতো, সেইকাৰণে অখিল গগৈয়ে কোৱা নিচিনাকৈ থিয় হৈ কৰা নাই, কষ্ট কৰিছিলোঁ, গা বিষ মৰিব লাগিব, তাৰপিছত চিন্তা কৰি কম। অখিল গগৈতো গোটেই প্লেনটো কংগ্ৰেছকে দিছে, কোনো কোঅৰ্ডিনেশ্যন নাই, কোনো হেৰি নকৰিলে। তেওঁ এইবিলাক কথা কিয় এতিয়া কৈছে মইতো নাজানো। তেখেতে যিখিনি কথা কৈছে আগতে ক'ব লাগিছিল, তেতিয়াহ'লে মই তেওঁক সাহসী বুলি ক'লো হয়। কংগ্ৰেছৰ বুকুচাত উঠি তেওঁ শিৱসাগৰত জয়লাভ কৰিছে বুলি ক'বলৈ মই এতিয়া দ্বিধাবোধ নকৰোঁ, কাৰণ তেওঁতো অলপ দিন আগত পঞ্চায়তৰ নিৰ্বাচন হৈছিল, তাততো আমাৰ মিত্ৰতা নাছিল, তেখেতৰ দলেতো প্ৰাৰ্থী দিছিল, সেইখিনি কিমান জয়লাভ কৰিলে। তেওঁ যে কৈ আছে অকল তেওঁৱে কষ্ট কৰাৰ কাৰণে তেওঁ বেছ আছে, তেওঁতো সেইটো দেখা নাই। আৰু তেখেতে ইলেকশ্যনৰ আগত কি কি কৈছিল আপোনালোকে নিজৰ বজাবচোন, যে মই যদি ছিট দিম বুলি নকওঁ, মই যদি এৰি বুলি নকওঁ, মোক কোনে পইচা দিব, কি কৰিম, এইবিলাক কথাটো তেওঁ নিজেই হামৰাও কাঢ়ি আছিল আপোনালোকৰ আগত। মই সেইবিলাক একো কথা ক'বলৈ নাযাওঁ, মই কোনো বিতৰ্কিত মন্তব্য দিবলৈ নাযাওঁ। খালি মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ কথামতে বিধানসভাত কথা কয়, কি শিকাই দিয়ে, কথাখিনি সঁচা নেকি? আমিতো ক'ব নোৱাৰোঁ, কিন্তু বিধানসভাত আমি মানে অন্য বক্তৃতা দি থাকোঁতে যিটো নিয়ম আমি ৰুল বুক মতে যাব লাগে, কাকো ডিষ্টাৰ্ব দিব নাপায়। মই কথা কৈ থাকোঁতে মোক বিৰোধী দলৰ সকলে বাৰু শুনিছিলে, মোৰ বিৰোধী মানে বিজেপি শাসক, কিন্তু আমাৰ নিজৰ অৰ্থাৎ বিৰোধী দলৰ সদস্যসকলে মোক বহুত সময়ত বাধা দিছিল, বিভিন্ন প্ৰসংগ বেলেগলৈ লৈ যায়। এই কথাবিলাক আপোনালোকে চাব পাৰিব। আৰু সদনত প্ৰকৃততে অকল কাম কাজখিনি বন্ধ কৰি দিয়াটোৱে প্ৰকৃত লক্ষ্য হোৱা অনুচিত। সেই গতিকে আমি কেতিয়াবা বয়কট কৰিলোঁ, আকৌ ঘূৰি আহোঁ আৰু ডিবেটত অংশগ্ৰহণ কৰিছিলোঁ। কিন্তু কিছুমান দলক আপোনালোকে দেখিব ৰাতিপুৱা আধা ঘণ্টাৰ কাৰণে আহি আৰু দিনটোৰ কাৰণে কেনেকৈ খেদা খাই পেলাই TRP ল'ব পাৰোঁ, আপোনালোকৰ ওচৰতে বেছিকৈ গৈ থকা দেখিছোঁ। মই নাজানো, আপোনালোকে চাব, এইবিলাক আপোনালোকৰ চব ৰেকৰ্ড থাকিব আপোনালোকৰ, মই কাৰো নাম নলওঁ, সেইবিলাক আপোনালোকে নিজে চাই ল'ব। আৰু আমি কিন্তু সদনৰ মৰ্যাদা ৰাখি পেলাই প্ৰতিবাদ যেনেকৈ কৰিব লাগে কৰিছিলোঁ, আৰু বিভিন্ন ডিবেটতো অংশগ্ৰহণ কৰিছিলোঁ, সকলোখিনি কৰিছিলোঁ। মানে বিৰোধী হ'লোঁ বুলিয়েই মানে খুব গৰম গৰম কথা ক'ব লাগিব, জঁপিয়াই থাকিব লাগিব আসনৰ পৰা সকলো সময়তে, এইবিলাক মই উচিত বুলি নাভাবোঁ। সেই গতিকে আমাৰ দলটোক মই তেনেকেই নেতৃত্ব দিব বিচৰা নাছিলোঁ আৰু দিয়াও নাছিলোঁ। আৰু এটা কথা হৈছে, এতিয়া দলপতি কোন হ'ব? কাৰণ 18গৰাকী মুছলমান বিধায়ক, এগৰাকীহে হিন্দু। সেইটো কংগ্ৰেছ বিধায়িনী দলে ঠিক কৰিব, তেওঁলোকৰ বিধায়িনী দলৰ নিয়ম আছে, তেওঁলোকৰ ভিতৰত আলোচনা হ'ব, তাৰপিছত নিশ্চয় হ'ব। আপোনাৰ কিবা পৰামৰ্শ থাকিবনে? মোৰ পৰামৰ্শ নাই, এতিয়াতো মই প্ৰাক্তন বিধায়কে পৰামৰ্শ দিয়া উচিত নহয়। নিয়ম মাফিক কথাটো সুধিছোঁ যে 21গৰাকী বিধায়ক থাকিলে বিৰোধী দলপতি পায়, এতিয়া যিহেতুকে সংখ্যা আকাৰত নাই, গতিকে কোনবিলাক সমস্যা এতিয়া গ্ৰাস কৰিব? অন্য সময়ত সমস্যাৰ কথা ক'লো হয়, এতিয়া বিৰোধী দলপতি থাকিলেও কোনো সুযোগ নাপাব বুলিয়ে মোৰ বিশ্বাস। লাগি আছে এতিয়া 19জনৰ ভিতৰত 18জনে আপোনাৰ হেৰি হ'ল, সংখ্যালঘু মাইনৰিটি হ'ল। বদৰুদ্দিন আজমলে কৈছে এইটো মুছলিম লীগ হৈ গ'ল কংগ্ৰেছ। ধৰ্ম নিৰপেক্ষ দেশ, সেই গতিকে RSSে বিচৰা নিচিনাকৈ এক দেশ এক ধৰ্ম কেতিয়াও ভাৰতবৰ্ষৰ এই সংবিধান থকালৈকে সম্ভৱ নহয়।